Hello everyone. So welcome once again. So আমি কি পঢ়ি আছিলো আমি ৰিপ্ৰডাকচন ইন ফ্লাৱাৰিং প্লান্টছ পঢ়ি আছিলো হয়নে যৌন প্ৰজনন পঢ়ি আছিলো প্ৰজনন আমি কিহত পঢ়ি আছিলো উদ্ভিদৰ ক্ষেত্ৰত তো উদ্ভিদৰ ক্ষেত্ৰত আমি অলৰেডি অলপখিনি পঢ়িলো আজি আমি সবতছে ইম্পৰ্টেন্ট পাৰ্টটো পঢ়িম যোৰ পৰা কোৱেশ্চনছ আহাৰ সম্ভাৱনা অলপ বেছি থাকে পৰাগ যুগৰ পৰা কোৱেশ্চনছ মানে বহুত বেছিয়ে কম্পেৰেটিভলি আহে হা So I was saying what I was saying that so pollination is a kind of a unit or not exactly unit a concept where questions has been asked mane this is very important people keep on asking questions mane board e questions khudhe mane because easy hoy aru ki hoy likhibole সহজ হয় তো আমি কিহৰ বিষয় পঢ়ি আছো পৰাগ যুগৰ কথা পঢ়ি আছো ঠিক আছে তো পৰাগ যুগৰ কথা পঢ়ি আছো এতিয়া কোৱেশ্চনটো হ'ল যে পলিনেশন কি যদি মই একদম simplified way কওঁ pollination কি হয় so pollination is nothing but the process of what process of transfer কি ট্ৰান্সফাৰ কৰি আছো আমি এতিয়ালৈকে আমি কি বনালো পলেন্স বনালো পৰাগৰেণু বনালো হয়নে তো পৰাগৰেণুবোৰ কি হ'ব পৰাগৰেণু কঢ়িওৱা হ'ব কৰ পৰা কঢ়িয়াম পৰাগৰেণু আমি পৰাগধানীৰ পৰা পৰাগধানী মানে বস্তা পৰাগধানী মানে কিবাৰ বস্তা আলু বস্তা চাউলৰ বস্তা এনেকে নকওঁ জানো তো পৰাগধানী মানে ধানীটো হৈছে পৰাগৰেণুৰ তো পৰাগধানীৰ পৰা আমি পৰাগৰেণুটো কোলে কঢ়িয়াম আমি পিষ্টললে কঢ়িয়াম বা কাৰ্পেলৰে কঢ়িয়াম মানে আমি কোলে কঢ়িয়াম গৰ্ভমুণ্ড তো তোমালোকক মই দেখাইছিলো ওপৰৰ পাৰটো মাথাৰ নিচিনা জেগাটো গৰ্ভমুণ্ড হয়নে মাথাটো আমি অসমীয়াত আৰু এটা ৱৰ্ড কওঁ ন মুণ্ড তো গৰ্ভমুণ্ড গৰ্ভদণ্ড যোনটো দাণ্ডিৰ নিচিনাটো গৰ্ভদণ্ড আৰু তলৰখিনি কি কওঁ গৰ্ভাশয় বুলি কওঁ হয়নে তো কি কঢ়িয়াই আছো আমি পৰাগৰেণু কঢ়িয়াই আছো আমি পৰাগৰেণু কৰ পৰা কঢ়িয়াই আছো পৰাগধানীটোৰ পৰা কঢ়িয়াই আছো পৰাগধানীটোৰ পৰা কঢ়াই পেলাই আমি কঢ়িয়াই পেলাই কলে নিছো আমি গৰ্ভমুণ্ডত পেলাম গৰ্ভমুণ্ডত পেলোৱাৰ পিছত কি হ'ব নিষেচন হ'ব আমি ইমানকে ডিটেইলত যাব নালাগে এতিয়া বৰ্তমান আমি কি পঢ়িব লাগিব what is pollination so basically what is pollination is nothing but the transfer of pollen grains from the stamen to the or you can also tell it to be the anthers the transfer of pollen grains from the anthers to the what to the pistil okay the transfer of pollens from the transfer of pollens from stamen to carpel and you can also tell that so basically পৰাগৰেণু কঢ়িওৱা যোনটো প্ৰক্ৰিয়া হেতুকে তোমালোকৰ কি বুলি কয় পৰাগ যুগ বুলি কয় তো আমি আজি কি পঢ়িম পৰাগ যুগৰ বিষয়ে আমি পঢ়িম ঠিক আছে নে যদি ডায়াগ্ৰামটো চোৱা এতিয়া চোৱা আমি কি জানো আমি যদি ডায়াগ্ৰামটো চাওঁ অকমান লোড হ'বলৈ টাইম লাগি আছে So basically যদি তুমি আমি চাও আমি কি দেখিম যে পৰাগৰেণু বিলাক মনত আছে নে তোমালোকৰ পৰাগৰেণুবোৰ কেনেকুৱা আছিল মই দেখাইছিলো তো পৰাগৰেণুটো হৈ গল ধুনিয়াকে পৰাগৰেণুটো যেতিয়া কমপ্লিট হৈ যাব তাত কি থাকিব তাতে মেল গেমেটটো থাকিব হয়নে তাতে মেল গেমেট দুটা নাথাকিব জানো তো তোমালকে এইকিটা চাইছিলা ভেজিটেটিভ সেল জেনাৰেটিভ সেল হৈছিলে তাৰ পিছতে কি হৈছিল পৰাগৰেণু হৈ গৈছিল হয়নে তো পৰাগৰেণু এতিয়া চোৱা এডাল হয়নে এডাল কিন্তু এডাল ফিমেল পাৰ্ট কিন্তু তো এইখিনি কি হৈছে এই গৰ্ভমুণ্ড হয়নে স্টিগমালে কি কঢ়িয়াই আনিছো আমি anthers বোৰ কঢ়িয়াই আনিছো so the transfer of anthers from the transfer of pollens to the stigma of a flower stigma to sticky বুলি মনত ৰাখিবা তো stick কৰি পেলাই pollen টো ৰাখি লয় suppose okay তো এতিয়া কি হৈ যাব এতিয়া চোৱা এটা কথা So basically আমি কি পঢ়ি আছো আমি pollination পঢ়ি আছো তো ইয়াতে simply তোমাৰ এটা সেন্টেন্সও গৈ দিছে তো this is that pollination is a mechanism to achieve this objective what objective the objective is basically কি হয় যত আমি কি কৰিম আমি দুইটা নন মোটাইল সো প্ৰবলেম তো হৈ গল এনেকুৱা কথা মেল গেমেট টু ফৰ্ম হৈ গল ফিমেল গেমেট টু ফৰ্ম হৈ গল হয় না যোনটো পুংলিংগ আৰু স্ত্ৰীলিংগটো গঠন হৈ গল কিন্তু হিহঁতৰটো মিলনৰ প্ৰক্ৰিয়াটো লাগিব ন সেই প্ৰক্ৰিয়াটো আমি কৰিবলৈ কাৰণে কি হৈ যাব কাৰণ কি দুইটা গতিশীল হয়নে মেল আৰু ফিমেলটো গেমেট দুইটা non motile hoy hoine hiot duita gotikhil hoy so both of them are non motile so in order to bring two non motile cells together ami ki koribo lagibo amak eta external media lagibo media mane ki amak eta bahiror pora kisuman bostu lagibo juntu bostue sahay koribo je male gamete aru female gamete to punglingo aru strilingo to jete usra usra ahe bujhisane
তো সেইটো কি হয় যে সেইটো আমি কিয় কৰিব নোৱাৰো সেইটো কিয় মানে নিজে নিজে তাহাঁতে কিয় নহয় কাৰণ কি তাহাঁতৰ তাত ফ্লেজেলা নাই ফ্লেজেলা মানে এনেকে চলিব ফিৰিব নোৱাৰে এতিয়া তুমি মোক এটা কথা কোৱা মই নগাঁৱৰ পৰা সাপোজ তেজপুৰলৈ গৈ আছো তো মোকতো এটা বাহন লাগিব ন মোক এটা ভেহিকল লাগিব I will need what I will need a proper vehicle right I will need a car a bus or anything য'ত মই উঠি পেলাই এটা জেগা পৰা এটা জেগালৈ আহিব পাৰিম হয়নে ঠিক তেনেকে কি হৈ যায় তো তোমাৰ যোনবোৰ পলেন গ্ৰেইন হয় ন পৰাগ ৰেণুবোৰ হয় ন তো পৰাগ ৰেণুবোৰ কি হৈ আছে পৰাগ ৰেণুবোৰ আমি কঢ়িয়াব লাগিব ক'ত কঢ়িয়াব লাগিব আমি ক'ত কঢ়িয়াব লাগিব ফুলজোপাৰ ক'ত ফিমেল পাৰ্টত কঢ়িয়াব লাগিব তো স্ত্ৰী স্তাৱকৰ ক'ত কঢ়িয়াব লাগিব ওপৰৰ গৰ্ভমুণ্ড তো আমি ক'ত এই পেষ্টেলডালৰ তোমাৰ ষ্টিগমা জেগাটোত কঢ়িয়াব লাগিব কাৰ্পেলডালৰ বুজিছানে মই কি কৈ আছো চ' দিছ ইজ দ্য মেকানিজম তো এতিয়া কি কৈ আছে এতিয়া চোৱা পৰাগযোগ কি হৈছে পৰাগযোগ গতিহীন বুলি পৰাগ যোগটো কোৱা নাই দেই মই গতিহীন যে লিখিছো মই লিখিছো যে মেল আৰু ফিমেল গেমেট যোনটা আছে সেই দুইটা গতিশীল মানে both the male and the female gametes cannot be what they cannot move on its own সেই কাৰণে আমাক কি লাগে পৰাগ যুগৰ আমাক পৰাগ যুগ লাগে so this is the reason why we need pollination is a particular mechanism in which the male and female gamete can come close together বুজিছা মানে মেল আৰু ফিমেল গেমেট দুটা ওচৰা-ওচৰি আনিবৰ কাৰণে আমাক পৰাগ যুগৰ দৰকাৰ তো পৰাগ যুগৰ প্ৰকাৰ এই কোৱেশ্চনটো খুব ঘূৰি থাকে তো পৰাগ যুগৰ প্ৰকাৰ বেসিক্যালি তোমালোকৰ তিনটা এটা হৈছে অটোগেমি এটা কথা সদায় মনত ৰাখিবা যেতিয়া অটো বুলি কয় ন নিজে বুলি কয় মই সেই অটো মানে ৰিক্সা অটোৰ কথা কৈ থকা নাই মই অটো বুলি কৈছো অটো মানে নিজে তো ইয়াতে কি লিখিছে ইয়াতে তোমাৰ স্বযুগ্মন স বুলি যেতিয়া কৰিছা স্বাৱলম্বী বা এনেকে তোমালোকে যেতিয়া ৱৰ্ডটো কৰা মানে নিজৰ কথা কোৱা হয়নে তো ইহঁতে কি কৰিব ইহঁতে নিজে পৰাগ যোগ কৰিছে এটা কোৱেশ্চনটো হৈ গ'ল নিজে পৰাগ যোগ আচলতে কৰিব কেনেকে মই এবাৰ ইয়াতে লাইন বাই লাইন বুকত পঢ়িছো মই অসমীয়া মিডিয়াম খিনিৰ কাৰণে অসমীয়াত এক্সট্ৰাকে কৈ দিম খালি শুনি যোৱা So ইয়াতে কি কৈছে pollination is achieved within the same flower মানে একেটা ফুলতে হ'ব স্বযুগ্মন মানে একেটা ফুলতে হ'ব ঠিক আছে নে প্ৰথম কোৱেশ্চনটো হেতু এনসাৰ আহিলে যে কি হৈ যায় জানানে যদি আমি এখিনি নপঢ়ো মই পঢ়িছো তথাপিতো transfer of pollen grains from the anther to the stigma of the same flower in a normal flower which opens and exposes the anthers and the stigma complete autogamy is rather rare মই এটা কৈ আছো চোৱা মানে হৈছে কি ইয়াতে এই ফুলপাহ মনত আছে তোমালোকক ক্লাছ দেখাইছিলো যেতিয়া তাতে কি আছিলে লাষ্ট ক্লাছ দেখাওতে আমি গম পাইছিলো যে তাতে কি আছে এটা স্ত্ৰী স্তাৱক আছে এটা পুং স্তাৱক আছে so in a flower there is a female part and there is a male part right the stigma and the stamen right so the stigma and the stamen both are male and female parts so what will happen the pollen grain that is produced in the stamen will come and fall in the stigma of the same flower মানে flower to same য'ত stigma আৰু stamen দুইটা same flower use কৰি আছে বুজিছানে মানে suppose মই এতিয়া টিউশন লম মই মোৰ ঘৰৰ বাপৰা টিউশন ললো মই ষ্টুডেন্ট টিচাৰ দুইটা ক'ত আছে ঘৰতে আছে বুজিছানে মানে সেম জেগাটোতে আছে তো ইয়াতে কি হৈছে ইয়াতে পোলেন গ্ৰেইন তো ক'ত পৰিব হেতু সব এটা জেগাতে আছে কোনটো জেগাতে আছে সেম ফ্লাৱাৰটোতে আছে তো কৰি আছে মানে নিজে কৰি আছে তো বেলেগ মানুহে নকব যে বা আপোনালোকৰ নিজৰ ঘৰতে ষ্টুডেন্ট আছে ঘৰতে টিচাৰ আছে মানে নিজে কৰি আছে হয়নে তো হেতু হৈছে তোমালোকৰ স্বযুগ্মন মানে এটাই প্ৰক্ৰিয়া হৈছে য'ত তোমাৰ ফ্লাৱাৰটো যোনটো তোমাৰ ফ্লাৱাৰটোৰ ষ্টেমেন আৰু তোমাৰ ষ্টিগমা সেম লৈছো আমি বুজিছা তো কি হৈ যায় ইয়াতে এটা কথা কি কৈছে জানানে তো ইয়াতে কৈছে যদি এটা ফুল তোমালোকে নৰ্মেলি মোক এটা কথা কোৱা ফুলটো ফুলি পেলাই মেল খাই পেলাই ফুলি আছে তো এটোৱে কোনে আমি কেনেকে এটো গ্যাৰান্টি দিব পাৰিম যে তাৰ যোনটো সেই গছডালৰ যোনটো পৰাগৰেণু বনিছে সেই পৰাগৰেণুটোৱে পৰিব যিহেতুকে ফুলটো মেল খাই আছে বেলেগৰ পৰাটো উৰি আহি পেলাই পৰাগৰেণু এটা পৰিব পাৰে হয় না নহয় পৰিব পাৰে তো হেতু কাৰণে কি কৈছে যে কেতিয়াবা কি হৈ যায় তোমাৰ নৰ্মেল ফুলবিলাকৰ ক্ষেত্ৰত কি হৈ যায় নৰ্মেল ফুলবিলাকৰ ক্ষেত্ৰত এটো 100% গ্যাৰান্টি দিব নোৱাৰা যে স্বযুগ্মন হ'বই বুজিছানে স্বযুগ্মন নহ'ব পাৰে কাৰণ কি যেহেতুকে ফুলটো মেল খাই আছে তেতিয়া সেই ফুলটোৰে যে পৰাগৰেণুটো
পৰিব তেনেকে আমি গ্যাৰান্টি দিব নোৱাৰো কিছুমান গ্যাৰান্টি দিব পৰা প্ৰসেসেস আছে পিছত কৈ আছো কিন্তু ফুলটো যদি নৰমালি মেল খাই থাকে বেলেগৰ পাও পৰিব পাৰে আৰু এটা কথা কি হৈ যায় জানানে ইয়াতে এটা সাময়িকভাৱে কেনেকে হৈ আছে হেতুৰ ওপৰত নিৰ্ভৰ কৰে I was saying that if a normal flower is open so we cannot guarantee whether if the flower is open we cannot guarantee that the stamen and the stigma will be of the same flower which leads to pollination for instance if the stamen produced pollen grains so if the flower is open the pollen grain may fall on the stigma or it might not fall some other pollens which is present in the air or maybe carried by some bees or insects that can also lead to the falling of that particular pollen grain here বুজিছানে so হেতু কাৰণে it is not mandatory মানে বুজিছানে when a flower is open তেতিয়া হলে বেলেগৰ pollen grainও পৰিব পাৰে বেলেগ পৰাগৰেণুও পৰিব পাৰে কিন্তু তোমালোকে মোক নৰমালি এটা কথা কোৱা যদি ফুলটো একদম বন্ধই হৈ থাকে ফুলটো মেল খাই আছে কাৰণেহে pollen grain আহি পেলাই পৰিব বা পৰাগৰেণু হৈ পৰিব যদি ফুলটো বন্ধই হৈ থাকে যদি ফুলটো এনি টাইম বন্ধই হৈ থাকে তেতিয়া হলে বেলেগৰ পৰা পৰাগৰেণু আহি পেলাই ইয়াত পৰিব পাৰিব জানো তোমালোকে কবা নোৱাৰে because নোৱাৰে তো তেনেকুৱা কন্ডিশন বিলাকত আমি গ্যাৰান্টি কৰিব পাৰো আমি কোনটো গ্যাৰান্টি কৰিব পাৰো আমি গ্যাৰান্টি ক'ব পাৰো যে সযুগ্মন হ'বই যদি ফুলটো মেল না খায় তো ফুলটো মেল না থাকা মেল নেখোৱা ফুলটো হৈছে ক্লেষ্টগেমাছ ফ্লাৱাৰ ইয়াতে আছে ক্লেষ্টগেমাছ ফ্লাৱাৰত কি হয় ক্লেষ্টগেমাছ বা তাতে তোমালোকক কি বুলি ক'ব পাৰিবা অনুমিলিত বুলি কইবা অনুমিলিত মানে মেল খোৱা নাইকিয়া বুজিছানে তো মেল নেখোৱা ফুলবিলাকত কি হ'ব সযুগ্মন হ'বই বিকজ পলেনটো আৰু হেৰিটো নিজে নিজে বন্ধ খাই আছে পলেনটো যতে প্ৰডিউস পৰাগৰেণুটো তাতে প্ৰডিউস হ'ল তাতে পৰিব if the flower does not open then what will happen we can consider it or we can guarantee it that it will happen what will happen autogamy will happen that the pollen from the same flower will pollinate the same like pollen from the pollen and the stigma will be of the same plant or the same flower বুজিছানে so this is but clastogamous flower কি হয় clastogamous flower is a type of flower what will happen in that flower it is a normal flower means যোনটোত open হ'ব the flower will be opened বুজিছানে chesmogamous plantত কি হৈ যায় chesmogamous they have exposed anthers and stigma anther bilak mane jot poragrenু bilak aru anther poragrenুবোৰ আৰু তোমাৰ কি হয় stigma to মেল খাই থাকে ইহতি বন্ধ হৈ না থাকে তো হেতুত আমি সযুগ্ম হ'ব বুলি গ্যাৰান্টি দিব নোৱাৰো ইহতৰ ভিতৰত ইতৰ পৰাগযোগ হয় ইতৰ পৰাগযোগ তলত আছে মই কৈ আছো কি হয় তো আলটিমেটলি তোমালোকে আৰু সযুগ্মনৰ ক্ষেত্ৰত কি হৈ যাব লাগিব ফ্লাৱাৰ টু পোলেন টু মানে তোমালোকৰ পৰাগৰেণু এন্থাৰটো and the stigma গৰ্ভমুণ্ড তো হিহতি একেলগে মেচিউৰ হ'ব লাগিব যদি মোক এটা কথা কোৱা যদি পোলেনটো আগতে মেচিউৰ হৈ গল তেতিয়ালৈকে যদি পিষ্টেলটো মেচিউৰ হোৱা নাই if the pollen is matured but the pistil is not matured even if the pollen falls on the pistil it will not lead to reproduction বুজিছা so in that case it will not be possible so the both of them should be matured at the same stage দুটা একেলগে matured হ'ব লাগিব বুজিছানে হেখিনি তো এটো হৈ গল আমাৰ এটো কি হৈছে এটো হৈছে তোমালোকৰ সযুগ্মন so there are certain examples that are given some example of the flowers are like some plants such as viola then oxalis and comelina they produce what chesmogamous flower chesmogamous mane jot normal flower to so example kinta tengesi tenga tarpisot tumar kona himulu ekhini tumaluke monot rakhiba ha diagram mane questions ketia ba ahiba pare ekhini monot rakhiba aru ki hoy jabo pare when anthers dehisce in the flower buds pollen grain come in contact with the stigma to the clastogamous flowers are invariably autogamous as there is no chance clastogamous flower ki hoy jay jodu anther aru jodu tumar stigma আৰু এন্থাৰটো একদম উচৰা থাকে গতিকে হিহতৰ মানে স্বপৰাগযোগ হয় হেখিনিকে তোমাৰ ডাঙৰকে আকবা বহলাই লিখিছে স্বযুগ্ম বুজি পালা বুলি আশা কৰিছো নেক্সট হৈছে তোমালোকৰ গেইটেনোগেমি টো একদম নরমাল ইজি কথা
গেইটিনোগেমিত কি হয় চেছমোগেমাছত আমি কি পাই আছিলো সেম ফ্লাৱাৰ স্বযুগ্মনত আমি কি পাই আছিলো একেটা ফুল ইট ওয়াজ অফ দ্য সেম ফ্লাৱাৰ but in case of geitinogamy what will happen in case of geitinogamy the plant is same but flower are two different flowers. First it was same flower, now it is two different flowers. Suppose if I'm a plant, then this is a flower, this is another flower, so pollen will come from this flower and it will fall on the stigma of this flower. Bujisane? So plant to same, so the plant will be same but the flowers will be different. Bujisane? So this is an example of geitinogamy. Moi line kita okkonman ke pori disu tar bisot moi koi asu, thik ase ne? Transfer of pollen grains from the anther to the stigma of another flower of the same plant. Although geitinogamy is functionally cross-pollination involving a pollinating agent, generally genetically it is similar to autogamy since the pollen grains came from the same flower. So ekita sentence ot kheli meli lagibo pare yate ekdom easy kotha koise ki swa normally muk eta kotha koa etu eta full মই যদি এটা প্লান্ট হওঁ ইয়াৰ পৰা পলেনটো আহি পৰাগৰেণুটো ইয়াৰ পৰা আহি পেলে ইয়াত পৰিবৰ কাৰণে কি লাগিব নিজে নিজে তোৰ ফুলটো এনেকে গৈ পেলে পৰি নাযায় হয় না নহয় কিবা কিবিটো মিডিয়াম লাগিব এজেন্ট লাগিব হয়নে কিবাটো এজেন্ট লাগিব তো সেই এজেন্টটো যে আহিব বা সেই এটা জেগাৰ পৰা এটা জেগালৈ তোমাৰ যে আহিব সেই তেনেকে আহাৰ প্ৰসেসটো কি হ'ব পাৰে ইদাৰ কি হৈ যাব পাৰে ইয়াতে তোমালোকৰ পোক এটাই খাব পাৰে কিবা তোমাৰ বি এটা ইয়াপা কি খালে নেক্টাৰ খালে ফুলৰ ৰস খালে ৰস খাই থাকোতে কি হৈ গল তাৰ গাত কি লাগি গল ভুমুৰা সুমুৰা হ'ব পাৰে তাৰ গাত হে পলিনেশন পৰাগৰেণুবোৰ বা এন্থাৰ্সবোৰ লাগি গল এন্থাৰ্সবোৰ লাগি লোৱাৰ পিছত কি আহি পেলাই এটো ফুলত আহি গল এটো ফুলত আহি পেলাই ই পৰাগৰেণুবোৰ ইয়াতে ঘহি খাই ঘহ খাই গল না ঘহ খাই যাওঁতে কি হৈ যাব মানে লাগি গল ইয়াতে তো হে লাগি পেলাই ইয়াতে ধৰা পৰাগৰেণু হৈ গল সো নিষেচন হৈ গল মানে ফাৰ্টিলাইজেচন হৈ গল সো বেসিক্যালি তেনেকে হ'ব পাৰে তো তেনেকে হ'বলে কাৰণেও কি লাগিছে আমাক এটা মিডিয়াম লাগিছে হয়নে এটা বস্তু লাগিছে এটা এজেন্ট লাগিছে এটা বাহক লাগিছে এটা জেগা পা এটা জেগা আহিবলে কাৰণে তো যেতিয়া এটা বাহক লাগে বুজিছানে এটা জেগাৰ পৰা এটা আহিব কঢ়িয়া আনিব পৰা আমাক কিছুমান ভেহিকল লাগে তো তেতিয়া হেতুক আমি ক্ৰছ পলিনেশন বুলি কওঁ ক্ৰছ পলিনেশন মানে ইতৰ পৰাগযোগী বুজিছানে ইতৰ পৰাগযোগী মানে স্বপ্ৰজনন নহয় নিজে নিজে নহয় আমাক বেলেগ কাবাৰ সহায় লাগিব বুজিছা সো বেলেগ কেতিয়াবা যেতিয়া কাবাৰ সহায় লাগে ন সো যেতিয়া বেলেগ কাবাৰ সহায় লাগে বুলি কয় তো হেতু কনটেক্সটত কি হৈ যাব স্বযুগ্মন নহয় এতিয়া মই যদি এটা টিউশন লৈ আছো মই মোৰ নিজৰ বাৰ পৰা লৈ আছো মই এক্সাম্পল দিছিলো যে মই যদি নিজৰ বাৰ পৰা লৈ আছো তেতিয়া হলে আমি গোটে ফ্যামিলিটো ডিপেন্ডেন্ট হৈ থকা নাই কাৰো ওপৰত কিন্তু কি হৈ যাব মই যদি পঢ়াবলে কাৰণে কি হৈ যাব মই ঘৰৰ পৰা বাহিৰলৈ বেলেগত টিউশন কৰিব যাব লাগিব তো মই গৈছো ন তো নিজে নিজে কৰি থকা নাই না তো মই কাবাৰ এটা বেলেগৰ বাহিৰৰ মানুহৰ হেল্প লৈছো তো ঠিক তেনেকে ইয়াতে পলিনেশন কৰিবলৈ কাৰণে পৰাগযোগ কৰিব কাৰণে তো এই ফুলদুপাহে নিজে নিজে কৰিব পৰা নাই হিহতে কাবাৰ সহায় লৈছে ইয়াতে বায়ুৰ হ'ব পাৰে বতাহত উৰি উৰি আহি পেলে পলেন কিটা পৰিব পাৰে কিবা পোক এটাৰ সহায়ত কৰিব পাৰে পানীৰ দ্বাৰা হ'ব পাৰে বুজিছানে তো হেতু কি হৈ যায় হেতু তোমালোকে ইতৰ পৰাগযোগীত পৰিব সো এই যে গেইটিনোগেমি আৰু জেনোগেমি হয় হেতু তোমাৰ ইতৰ পৰাগযোগত পৰে সো if I tell you now in English so if I sum it up in English so basically what I was saying that if I'm a plant and this is the flower and this is another flower so in order for the anthers to come from this flower and fall on this flower it cannot happen by its own right it needs some kind of mechanism so what kind of mechanism basically it will need one mechanism or it will need the help of certain other mediums the medium might be water it might be an insect it might be a bat right it might be anything but that did not happen the pollination did not happen on its own the pollination was dependent on certain other mediums so this medium led to pollination so this is an example of cross pollination where autogamy does not happen autogamy means when pollination happens by themselves by the own plant on its own flower understood so even if the plant is same but it took help from certain other medium right so this is an example of cross pollination aru etoi hoise geitonogamy plant to eke flower duta beleg okay ঠিক আছে না এটো গেইটোনোগেমি নেক্সট হৈছে মই ভাবিছো যে গেইটোনোগেমি টু বুজিলা এতিয়া জেনোগেমি টু হৈছে ইতৰ পৰাগযোগ ওকে
মানে এটো ক্ৰছ পলিনেশন স্বযুগ্মন আৰু ইটৰ পৰাগযোগ বুলি নকবা এটো গেটেনোগেমিটো ইটৰ পৰাগযোগ বুলি নকবা গেটেনোগেমি বুলিয়ে কবা ইটৰ পৰাগযোগটো এক্স্যাক্টলি এটো কবা হা এটো কি হৈ যায় এটো একদম বেলেগ transfer of pollen grains from anther to the stigma of a different plant which is the only type of pollination during which pollination brings genetically different এটা কি হৈ আছে গেটেনোগেমিটো জিন বিলাক সেম হৈ যায় তুমি মোক এটা নরমাল এটা কথা কোৱা এটা মই এডাল এজোপা গছ মোক বাদ দিয়া এজোপা গছত এটা ফুলত যোনটো জিন থাকিব হেতু ফুলতো জিন একে থাকিব বুজিছানে যদিও ক্ৰছ পলিনেশন হৈছে মানে স্বযুগ্মন হোৱা নাই তথাপিতো জিন কিটাটো একে থাকিব তো গেটেনোগেমি জিন বেলেগ নেপোৱা বুজিছানে কিন্তু ইটৰ পৰাগযোগত বেলেগ বেলেগ হ'ব পাৰে কেনেকে বেলেগ বেলেগ হ'ব পাৰে এজোপা এডাল গছ তো ইয়াৰ পৰা পোলেনটো আহি পেলাই বা পৰাগৰেণুটো আহি পেলাই ইয়াত পৰিব তো এই গছ জোপাৰ জেনেটিক মেকআপটো বেলেগ মানে জিনিও যোনটো তাহাতৰ যোনটো হেৰি বৰ্ণনা হেতু বেলেগ আৰু এই এডাল গছটোৰ জিনিও বৰ্ণনাটো বেলেগ তো এডালৰো বেলেগ তো দুইটাৰ যেতিয়া বেলেগ বেলেগ হয় হেতু কাৰণে আমি কি পাম হিহতক জেনেটিক্যালি ডিফারেন্ট পাম সো বেসিক্যালি ইন কেস অফ জেজেনোগেমি it is the transfer of anthers or pollen grains to the stigma of another plant okay not the same plant to another plant and thus it will lead to the formation of genetically different species not exactly species but genetically different entity বা different forms বুলি ক'ব পাৰিবা okay এটো হৈ গল কি এটো হৈ গল তোমালোকৰ পৰাগযোগৰ প্ৰকাৰ types of pollination autogamy geitonogamy xenogamy this is very easy ekita monat rakhiba tan nohoy what is cleistogamous flower what is chesmogamous flowers hetu jete mukhot thakibo lage cleismogamous aneke monat rakhiba chesmogamous ches to mane ki hoise opposite ches mane eneke monat rakhiba je কি হৈ যায় তোমালোকৰ chesmogamous flower to খুল খাই থাকে cleismogamous L আছে নহয় cleismogamous তো এট L for লুকাই থাকে হয়নে হাইড কৰি থাকে তো হাইড কৰি থাকাৰ কাৰণে হেতুৱে হাইড কৰি থাকে বুলি গম পাবা যে ফ্লাৱাৰটো এনেকে হাইড কৰি ক্লোজ কৰি থাকে ঠিক আছে নে মানে পলেন স্টিগমা কিটা হাইড কৰি থাকে আৰু chesmogamous মেল খাই থাকে ওকে মনত ৰাখিবা হে বুলি আকো ইংলিশত কলে আকো এজ ফৰ হাইড এন্ড সিক হয় না তো chesmogamous হাইড এন্ড সিক নহয় কিন্তু chesmogamous ফ্লাৱাৰটো খুল খাই থাকে cleismogamous ফ্লাৱাৰটো বন্ধ হৈ থাকে ওকে বুজিছা নেক্সট যদি হৈ যায় তেতিয়া হলে আমি কি পঢ়িম নেক্সট আমি পঢ়িম তোমালোকৰ টাইপস হৈ গল নহয় এতিয়া এজেন্টস বুজিছানে এজেন্টস মানে হৈ গল তোমালোকৰ আমি বাহক কিটা পঢ়িম এতিয়া তোমালোকৰ বাহক কি হ'ব পাৰে মই অকমান কৈ দিছো বাহকৰ কথা তো বাহক কি হ'ব পাৰে তো তোমালোকে এটা কথা মনত ৰাখিবা বাহক হিচাপে কি হ'ব পাৰে এবায়োটিকো হ'ব পাৰে বায়োটিকো হ'ব পাৰে মানে জৈৱিক অজৈৱিক দুইটা হ'ব পাৰে ঠিক আছে নে তো এতিয়া কি হৈ যায় যদি এবায়োটিক হৈ যায় অজৈৱিক পদাৰ্থ হৈ যায় তেতিয়া হলে আমি কি পাৰিম বতাহ লৈ লোৱা পানী লৈ লোৱা বায়োটিক হলে কি হৈ যাব এনিমেলস লৈ লোৱা so it can be abiotic can be biotic bio বুলি কৈছা living organisms এ হ'ব so it will be what জৈৱিক পদাৰ্থ তো animals হৈ যাব plants bats plants হৈছে birds তাৰ পিছত ants insects হেবোৰ ঠিক আছে নে নেক্সট হৈছে তোমালোকৰ abiotic wind তো কি হৈ যায় বেসিক্যালি অকনমান পোৰশনৰ হে প্লান্ট বিলাকে abioticৰ ওপৰত ডিপেন্ড কৰি থাকে মোক এটা নরমালি কথা কোৱা পানী আছে বতাহ আছে গ্যাৰান্টি দিব পাৰিবা তুমি পানীখিনি যে এইটো সাইডে দিয়া আহিব পানী হৈছে এক্সটাৰ্নাল বস্তু এটা বেলেগ এটা বস্তু পানী water is such a medium where we cannot be 100% dependent হয় না বায়ুটো তুমি ধৰি ৰাখিবা আজি বতাহ এনেকে বলিব তেনেকে তুমি কৰিব নোৱাৰা নহয় সাৰ্টেন গটিকে কেতিয়াবা কি হৈ যাব বতাহত কেতিয়াবা probability নিচিনা তোমালোকে ডাইস যেনেকে ৰোল কৰা নহয় কেতিয়াবা 6 পৰিব কেতিয়াবা 2 পৰিব হয় না আমি কেতিয়াবা 100% গ্যাৰান্টি দিব নোৱাৰো হয় না ঠিক তেনেকে প্লান্টৰ কি হৈ গল প্লান্টটো কি হৈ যাব প্লান্টত কেতিয়াবা পলিনেশন হ'ব পৰাগৰেণুটো বতাহত উৰি উৰি পৰিবও পাৰে বতাহত উৰি উৰি নপৰিবও পাৰে
হয়নে গতিকে ডিপেন্ড টু 100% নকৰে গতিকে ম্যাক্সিমাম প্লান্ট ডিপেন্ড ক'ত কৰে জানানে এই বায়োটিকটোত কৰে য'ত তোমালোকৰ এনিমেলছ বা প্লান্টছ মানে তোমাৰ ইনসেক্টছ বিলাকৰ কথা কৈ আছো কিছুমান কথা একদম মনত ৰাখিবা ইয়াতে জাস্ট পঢ়িলে গম পাবা পলিনেশন যোনটো উইন্ড হয় ন সেইটো এবায়োটিকৰ ভিতৰত সবতছে কমন মানে বতাহৰ ভিতৰত পানীতছে বতাহৰ ভিতৰত তাহাঁতে বেছিকে ডিপেন্ড কৰি থাকে মানে বেছি তাহাঁতে বতাহৰ ফোকাসটো কৰে বুজিছানে তো বতাহত কি হৈ যায় বতাহৰ কিছুমান ক্ৰাইটেৰিয়া আছে বতাহত মানে কি হৈ যায় তোমালোকৰ ফুলটো যোনটো পোলেন স্ট্ৰি স্টাকবক আৰু প্ৰুং স্টাবক আছে নহয় দুইটা এনেকে বাহিৰলৈ এক্সপোজ হৈ থাকিব লাগিব নে নাই কচোন যদি ফুলটো এনেকে বন্ধ হৈ থাকে তাৰ পৰাগৰেণু কিটা ভিতৰতে সোমাই থাকে তো বতাহে তাক তেনেকে টানি পেলাই পৰাগৰেণুটো কেনেকে লৈ গুচি যাব বা কবা পা আনি পেলাই কেনেকে পেলাব ফুলটোতো মেল খাই থাকিব লাগিব ন তো সিহঁতে কি হৈ যায় হেতু কাৰণে কি হৈ থাকে এক্সপোজড হৈ থাকে বুজিছানে তো তোমালোকৰ এইগিটা যোনটো তোমালোকৰ পৰাগৰেণু মানে স্টিগমা আৰু তোমাৰ basically anthers black they should be exposed both the female and the male part should be exposed okay next কি কৈছে the pollen grains are swa বতাহত কেৰি কৰি লৈ গৈ আছে তো they should be light weight no তুমি এটা ইমান ডাঙৰ হেভি যদি pollen grain এটা দি দিয়ে তাক যদি বতাহত কেৰি কৰিলে যাব পাৰিব will it be possible for a heavy pollen grain to be lifted with the help of air no right so it what will happen hetu karone light weight hobo lagibo আৰু নন স্টিকি হ'ব লাগিব যদি নন স্টিকি নহয় তেতিয়া হলে কি হ'ব বতাহত উৰ নাখাব ন আঠা লাগিলে কি গৈ নাথাকিব জানো সো এটো কাৰণে নন স্টিকি হ'ব লাগিব উইন্ড কাৰেন্টছত গৈ পাব লাগিব আৰু কি হৈ যায় জানানে এবিলাক ন এনেকৈ ফেদাৰি হয় মানে তোমালোকৰ ষ্টেমেনত আহি পেলাই ষ্টেমেন বিলাকক তোমালোক আহি পেলাই ৰাখিব নালাগিব জানো উইন্ড পলিনেটেড showing compact and well exposed stamens বিলাক well exposed হৈ আছে আৰু স্টিগমাবোৰ ফেদাৰি হয় স্টিগমাবোৰ ফেদাৰি কিয় হয় মানে এনেকৈ পলেন গ্ৰেইনটো উৰি আহিব এনেকৈ ফেদাৰৰ নিচিনা হলে হি এনেকৈ ইয়াতে লাগি যাব নহয় লাগ খাই যাব মানে ফেদাৰ বিলাক এনেকৈ তাক জালৰ নিচিনাকৈ ধৰি ৰাখিব পাৰিব বুজিছানে তো ইয়াতে কি দিছে দে আৰ অফেন ওয়েল এক্সপোজড স্টেমেন বিলাক এনেকৈ মেল খাই থাকিব লাগিব তেতিয়াহে পলেনটো উৰি যাব স্টেমেন মানে গৈছা নহয় পৰাগ ধানীৰ কথা কৈছো তাৰপিছত কি হৈ যাব আৰু ইহঁতে হেতু কাৰণে যোনবোৰ স্টিগমা থাকে নহয় স্টিগমা মানে গম পাইছানে গৰ্ভমুণ্ডটো এনেকুৱা অলপ ফেদাৰি হ'ব লাগিব এনেকুৱা মানে পাখি থকা নিচিনা হ'ব লাগিব যাতে কি হৈ যায় ইহঁতক এনেকৈ ট্ৰেপ কৰি ল'ব পাৰে তো উইন্ড পলিনেটেড ফ্লাৱাৰত সদায় এটা ডিম্বাণু থাকে ঠিক আছে নে ওভিউল সদায় এটা ডিম্বাণু থাকে and it has only one single ovule and along with that কি হৈ যায় inflorescence মানে গুটে ফুল বিলাকৰ যোনবোৰ মানে তোমালোকৰ ফুল বিলাক হৈ বলে এনেকা গুঠাকে থাকে এগাল বিলাক এনেকে গুঠা বানি থাকে ফুলৰ যোনবোৰ inflorescence বোৰ তো যেতিয়া গুঠা বানি থাকে তাৰ দুটামান এক্সাম্পল দি দিছে গুঠা বানি থকা বিলাকক কি কৈছে inflorescence বিলাক কৰ্ণ কব বুলি কৈছে কৰ্ণ কব মানে তোমালোকৰ মাকৈ দিলা বুলি কৈছে মাকৈ দিলাৰ ক্ষেত্ৰত আৰু কি কৈছে the tassels মাকৈ দিলাৰ ক্ষেত্ৰত যে তোমালোকে যে এই গুচ্ছ হেৰি প্ৰগুচ্ছ বুলি যে মই তোমালোকক কৈছো তো প্ৰগুচ্ছ বিলাক কি হয় প্ৰগুচ্ছ বিলাক তোমালোকৰ এনেকুৱা হয় প্ৰগুচ্ছ বিলাক তোমালোকৰ এইটো তাহাত বেলেগ একো নহয় স্টিগমা আৰু ষ্টাইল বিলাক মানে সিহঁতে এনেকে বাহিৰে থাকে ন তো এনেকে ট্ৰেপ কৰিবলৈ সিহঁতৰ সুবিধা হয় ঠিক আছে নে সো সিহঁতক মাকৈ দিলা বুলি কয় ঠিক আছে নে ইনফ্লোৰেসেন্সৰ কথাটো তোমালোকে বুজিলা আৰু কি হৈছে গৰ্ভমুণ্ড আৰু গৰ্ভাশয় মানে এই গৰ্ভমুণ্ড আৰু গৰ্ভাশয় এই দুইটা মানে কি হৈ যায় তোমালোকৰ তাহাতে যাতে পোলেন বিলাক ট্ৰেপ কৰিব পাৰে মানে পৰাগৰেণুবোৰ যাতে এনেকে বান্ধি পেলাই নিজকে তাত ল'ব পাৰে হেতু হৈছে তোমালোকৰ এইখিনা উইন্ড পলিনেশন এটা পানীৰ কথা পানী মানে পলিনেশন বাই ওয়াটাৰ এটো কি হৈ যায় which is quite rare ইমান বেছি পানীৰে পলিনেট কৰিব পৰা মানে ওয়াটাৰ পলিনেটেড ফ্লাৱাৰ্স তোমালোকে ইমান নেপাবা খুব কম সংখ্যকে তোমালোকে তেনেকে পাবা ঠিক আছে নে তাৰে এটা এক্সাম্পল চোৱা mostly monocots বিলাকত পাবা তোমালোকে monocotyledons বিলাকত বেছিকে পাবা monocotyledons মানে তোমালোকে বুজিছানে যোনটো তোমালোকৰ অকল এক বীজ অকল এটাই থাকে মানে তোমালোকৰ বীজ পত্ৰিকা মনোকট মানে এটা কটিলেডন থাকে বীজ পত্ৰিকা অকল এটা থাকে যোন তোমালোকে একবীজ পত্ৰী বুলিও কোৱা ঠিক আছে নে তো একবীজ পত্ৰী বুলি মনত ৰাখিবা আৰু হেতু কি হৈ যায় সিহঁতৰ কি হৈ যায় সিহঁতে কিছুমান সৰু হায়াৰ নহয় লোৱাৰ লেভেল অফ প্লান্টস মানে সৰু তোমালোকে পঢ়িছিলা নহয় লাষ্ট ইয়াৰ ফাৰ্ষ্ট ইয়াৰত তো এলগি হেলাই
তাৰপিছত মজবৰ্গীয়, তাৰপিছত ঢেকীয়া বৰ্গীয়। তো সেইবিলাক উদ্ভিদৰ ক্ষেত্ৰত তোমালোকে তেনেকে পোৱা। কাৰণ কি মনত আছে নে নাই তোমালোকৰ মই নাজানো, কিন্তু তাহাঁতৰ ক্ষেত্ৰত তোমালোকে কি পোৱা, আৰ্কিগনিয়া আৰু উগনিয়া পোৱা, হয়নে? আৰ্কিগনিয়াটোত সদায় কি থাকে, এনেকুৱা ফ্লেজেলা নিচিনা থাকে। তো সিহঁতে সদায় পানীত কেৰি কৰে, পানী লাগে সিহঁতক, বুজিছানে? যেনেকে তোমালোকে মজবৰ্গ উদ্ভিদৰ ক্ষেত্ৰতে চাই লোৱাচোন, সিহঁতক ৰিপ্ৰডিউচ কৰিবলৈ কাৰণে, প্ৰজনন কৰিবলৈ কাৰণে পানী নালাগে জানো? বিকজ দেট ইজ দ্য অনলি ৰিজন সিহঁতক উভচৰ বুলি কয়। চ' আই ৱাজ সেইং দেট, ইংলিছত যদি কওঁ কিছুমানে বুজি পোৱা নাই যদি নাইকিয়া। চ' আই ৱাজ সেইং দেট ইন কেছ অফ অলছ' ইউ নো for the bryophytes, we know that they are called the amphibians of plant kingdom. So why do we call them amphibians of plant kingdom? The main reason behind calling them is that they need water in order to reproduce. So water is thus very essential in case of lower kinds of plants, right? So fertilization. So Vallisneria and Hydrilla, which are what? Which grow in fresh water and several marine sea grasses such as Joostora and তাৰপিছত তোমালোকৰ এইবিলাক তোমালোকৰ যোনবোৰ গোটেইবোৰ এক্সাম্পলছ দিয়া আছে নহয়, সেই গোটেইবোৰ এক্সাম্পলছ যাতে তোমালোকৰ ভালকে মনত থাকে, ঠিক আছে নে? সো এনেকুৱা নহয় যে নট অল যোনবোৰ প্লান্ট তোমালোকে পানীত দেখা নহয়, পানীত যোনবোৰ থাকে চব একুৱাটিক প্লান্ট, সবে পানীত থকা উদ্ভিদ বিলাকে যে পলিনেশন পানী দি কৰিব তেনেকুৱা নহয়, কিন্তু এয়াৰ পলিনেশনো আছে, ঠিক আছে নে? বা কেনেকে প্লান্টছ এনিমেলছৰ ওপৰতো ডিপেন্ডেন্ট আছে, কিন্তু ষ্টিল তোমালোকে এইকেইটা এক্সাম্পল মনত ৰাখিবা, ভেলিছনেৰিয়া, হাইড্ৰিলা। আৰু তোমালোকে সাগৰীয়ৰ ক্ষেত্ৰত কি মনত ৰাখিবা, জুষ্টেৰা, ঠিক আছে নে? এইকেইটা মনত ৰাখিবা। তো ভেলিছনেৰিয়া এক্সাম্পল এটা কি কৈছে চোৱা, ইন ভেলিছনেৰিয়া দ্য ফিমেল ফ্লাৱাৰ ৰিচ দ্য সাৰ্ফেচ অফ দ্য ৱাটাৰ বাই দ্য লং ষ্টেক and the male flowers or pollen grains are released onto the surface of the water. They are carried passively by water currents. Some of them eventually reach the female flowers and the stigma. তো কি কৈছে যে ভেলিছনেৰিয়া যোনডাল গছ তাৰ যোনডাল ষ্টিগমা আছে নহয়, এই যে তোমালোকৰ গৰ্ভদণ্ডডাল, সেই গৰ্ভদণ্ডডাল বহুত ডাঙৰ আৰু ওপৰত তোমাৰ ষ্টিগমাটো থাকে, বুজিছানে? যোনটো গৰ্ভমুণ্ড থাকে। তো যেতিয়া তোমালোকে পলেন্সবোৰ পৰাগৰেণুবিলাক গছডালে কি কৰে, পানীত এৰি দিয়ে। তো পানীৰ কাৰেণ্টত পানীৰ মানে যোনটো তোমালোকৰ সুতিৰ যোনটো বয় ন, যোনটো যেনেকে বয়, সেই বয় মানে বৈ পেলাই আহি পেলাই কি হৈ যায়, এই গৰ্ভমুণ্ড পাইহি, বুজিছা? তো পেছিভলি যোন পিনে পানী কাৰেণ্ট থাকে সেইফালে পানী যাব, গৈ পেলাই কি হৈ যায়, সিহঁতক ফিমেলত গৈ পেলাই ফাৰ্টিলাইজ কৰি দিয়ে আৰু ষ্টিগমা গৈ পায়, মানে গৰ্ভমুণ্ড গৈ পায়। তো সেইটো কি হৈ যায়, তো সেইটো হৈছে তোমালোকৰ ভেলিছনেৰিয়াৰ কথা। তো কেতিয়াবা কি হৈ যায়, ইন আনাদাৰ গ্ৰুপ তেতিয়া চি গ্ৰাছেছৰ কথা কৈছে। চি গ্ৰাছেছ মানে এই এক্সাম্পল যে তোমালোকে চাইছিলা জষ্টেৰা, তো জষ্টেৰাৰ ক্ষেত্ৰত কি কৈছে এইটো চাই ল'বা। জষ্টেৰাৰ ক্ষেত্ৰত কৈছে যে ফ্লাৱাৰ্ছ বিলাক সাবমাৰ্জড হৈ থাকে ৱাটাৰ এণ্ড পলেন গ্ৰেইনছ আৰ ৰিলিজড ইনচাইড দ্য ৱাটাৰ। মানে কি হৈ যায়, জষ্টেৰাৰ ক্ষেত্ৰত গছডাল কি হৈ যায়, গছডাল এনেকে পানীত সোমাই থাকে, বুজিছানে? আৰু পলেন্স বিলাকো এনেকে পানীৰ ভিতৰতে সোমাই থাকে। তো পানীৰ ভিতৰত সোমাই থাকিলে কি হৈ যাব, সিহঁতি লাহে লাহে পেছিভলি কি হৈ যায়, পেছিভলি ৱাটাৰ কাৰেণ্টৰ লগত ৰিলিজ হৈ পেলাই সিহঁতি আহি পেলাই তাত পায়হি, ঠিক আছে নে? সাম অফ দেম ৰিচ দ্য ষ্টিগমা এণ্ড এচিভ পলিনেশ্যন। কিছুমান আহি পেলাই ষ্টিগমা গৰ্ভমুণ্ড ঢুকি পায় আৰু তাৰপিছত পলিনেশ্যন হৈ যায়, ঠিক আছে নে? In most of the water pollinated species, pollen grains are protected from wetting by a mucilaginous coating. তো কি কৈছে, বেলেগ একো কোৱা নাই, আজি মই ইমানখিনিলৈকে পঢ়াম। মই খালি তোমালোকক কৈছো যে যোনটো ৱাটাৰ পলিনেশ্যন হয়, এতিয়া তোমালোকে মোক এটা নৰ্মেল কথা কোৱা হা, ৱাটাৰ পলিনেশ্যনৰ ক্ষেত্ৰত যদি পানী দি পলিনেশ্যন হৈ আছে, পানীত যদি পলিনেশ্যন হৈছে, পানীত যদি পৰাগযোগ হৈ আছে, তো পৰাগযোগৰ কি হ'ব, পলেনবিলাক যদি ভিজি যায় কাম হ'ব জানো? নহ'ব ন। পলেনবোৰ ভিজি গ'লে নহ'ব ন, য'ত কাৰণ মেল গেমেটটো তাতে সোমাই আছে, পুংলিংগটো তাতে সোমাই আছে, তো সেইটো ভিজি গ'লে নহ'ব ন। তো আমি সেইটো কাৰণে মিউচিলিজেনাছ কভাৰ এটা দি দিম তাত, মিউচিলেজ বুলি এটা কিছুমান ষ্টিকি ছাবষ্টেন্স এটা থাকে, তাৰ দি আমি কভাৰ কৰি ৰাখিম। সেই কভাৰটো অইল ড্ৰপলেটছৰ নিচিনাই হয়, তো তিতি নাযায় মানে বেছিকে, তো সেইখিনি দি কভাৰ কৰি ৰাখিম। চ' বেচিকেলি এটা কথা মনত ৰাখিবা, যোনবোৰ ৱাটাৰ আৰু উইণ্ড পলিনেশ্যন মানে বায়ু আৰু পানীৰ পৰা যোনবোৰ পৰাগযোগ হয় ন, সেইবিলাক ফুলবিলাক ইমান ধুনীয়া ধুনীয়া নহয়। কিয় ধুনীয়া নহয় তোমালোকে ভাবি কোৱাচোন, কিয় নহ'ব? কাৰণ কি চোৱা, তাহাঁতি এট্ৰেক্ট কৰিব নোৱাৰে নহয়। তো ফুলবোৰ বেছি ৰঙা নীলা বেছিকে কিয় হয় জানানে? যাতে পোকবিলাকে আহি পেলাই এট্ৰেক্ট হয়, ইনচেক্টবিলাক এট্ৰেক্ট হৈ পেলাই তাত পৰে, তাত পৰি পেলাই সিহঁতি কি হ'ব, নেক্টাৰ খাবলৈ আহে, খাই পেলাই যাতে সি আকৌ বেলেগলে পৰি গ'লে যাতে পৰাগযোগ হৈ যায়। So that is the only reason why the flowers are very colorful.
But in case of what will happen, in case of the water and wind pollination, we do not need such kind of agents, right? We do not need insects. So the flower should not be that colorful. বুজিছা এটো কাৰণে ইমান ধুনীয়া কালাৰফুল নকৰে আৰু ইহঁতৰ এটো কাৰণে বেছিকে নেক্টাৰো নাথাকে নেক্টাৰটো কি আসলে প্ৰলোভনহে দিয়ে নেক্টাৰটো মানে ফুলৰ ৰসটো কিহৰ কাৰণে বনায় ফুলৰ ৰসটো বনায় যাতে পোক বিলাক উৰি পেলাই আহি পেলাই পলেন খাবলৈকে আহে সৰি নেক্টাৰ খাবলৈকে আহে হে ফুলৰ ৰসবোৰ খাবলৈকে আহে ফুলৰ ৰসবোৰ খাবলৈ আহি পেলাই এটা ফুলৰ পৰা ৰস খালে তাৰ গাত লাগি ধৰিলে কি পলেন্সবোৰ লাগি ধৰিলে কি গৈ পেলাই বেলেগ এটা ফুলত পৰিলেগে পৰাৰ পিছত কি হৈ গ'ল সেই ফুলবোৰ পলেনবোৰ এনেকে ঝুকাই নিদিয়ে অনবৰ তুমি চাবাচোন অনবৰ নিজৰ পাখিবিলাক এনেকে লৰাই থাকে সিহঁতে তো সেইবিলাক পলেনবোৰ গৈ পেলাই পৰিলেগে সেইটো কাৰণে কি হৈ যায় সেইকাৰণে তাহাঁতক নেক্টাৰ প্ৰভাইড কৰে কিন্তু উইণ্ড বতাহ আৰু পানীৰ ক্ষেত্ৰত আমাক দৰকাৰ নাই ন আমাৰ কি দৰকাৰ পৰিছে যাতে তাত নেক্টাৰ থাককে নাথাকক আমাৰ দৰকাৰ নাই তো এতিয়ালৈকে এইখিনি চাবা নেক্সট ক্লাছ তোমালোকক মই এইখিনি পিছৰখিনি পঢ়াম ইয়াতে কি হৈ যায় তাৰপিছত তোমালোকৰ কিছুমান বেলেগ প্ৰচিডিউৰছো আছে পলিনেশ্যনৰ ক্ষেত্ৰত ইম্পৰ্টেণ্ট সেইখিনি আমি চাম চ' থেংক ইউ ভেৰি মাছ আৰু এইখিনি চাবা ক্লেষ্ট্ৰগেমাছ চেছমগেমাছ কি হয় এইখিনি চাবা ইট উইল বি ডান থেংক ইউ